হেল্ল' বন্ধু-বান্ধৱীসকল, সকলোৰে বাবে এটা বহুতো ভাল খবৰ। বন্ধু-বান্ধৱীসকল, যিসকলে আসাম ই-ৰিক্সাৰ বাবে আবেদন কৰিবলৈ বিচাৰিছে বা বিচাৰি আছে, সেইসকল বন্ধু-বান্ধৱীসকলৰ বাবে বহুতো ভাল খবৰ। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি আসাম ই-ৰিক্সাৰ বাবে আবেদন কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকা। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ফৰ্মটো কেনেকৈ ডাউনলোড কৰিবা আৰু কেনেকৈ ফিল আপ কৰিবা, এই সকলো সম্পূৰ্ণবোৰ প্ৰচেছ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। যদি তোমালোকে ই-ৰিক্সাৰ আঁচনি তোমালোকে আবেদন কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে এই ফৰ্মখন ফিল আপ কৰি তোমালোকে তাত গৈ জমা দিব লাগিব আৰু আপলোড কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, মই যিটো ফৰ্ম দিছো একজাক্টলি এইটো ফৰ্মেই, কিন্তু এইটো নহয়। বন্ধু-বান্ধৱীসকল, তোমালোকক এটা ফৰ্ম দিব, সেই ফৰ্মটো তোমালোকে ফিল আপ কৰি এপ্লাই কৰাৰ সময়ত তোমালোকে আপলোড কৰি দিবা। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে তোমালোকক দুটা অপচন দিছে, তোমালোকে ই-ৰিক্সা ল'বা না মপেড ল'বা। যিটো ল'বা তোমালোকে ইয়াতে টিক চিহ্ন দিবা। ই-ৰিক্সাৰ তাতে তোমালোকে টিক চিহ্নটো দি দিবা। বন্ধু-বান্ধৱীসকল, তাৰপিছত আহিল তোমালোকৰ ফুল নাম। তোমালোকৰ কেপিটেল লেটাৰত তোমালোকৰ ফুল নামটো লিখি দিবা। তাৰপিছত আহিল এড্ৰেছ। তোমালোকে ইয়াতে গাঁৱৰ নাম, পোষ্ট অফিচ, থানা, ডিষ্ট্ৰিক্ট, তাৰপিছত পিনক'ড, এই সকলোবোৰ তোমালোকে ইয়াতে ভালকৈ বহাই দিবা। বন্ধু-বান্ধৱীসকল, তাৰপিছত তোমালোকে ইয়াতে মোবাইল নম্বৰটো বহাই দিবা। তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ডৰ যিবিলাক ডিটেইলছ আছে, সেই আধাৰ কাৰ্ডৰ ডিটেইলছ বিলাক বহাই দিবা। আধাৰ কাৰ্ড নাম্বাৰ সবখিনি ইয়াতে তোমালোকে বহাই দিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ দেউতাকৰ নাম লিখিবা কেপিটেল লেটাৰত। তাৰপিছত তোমালোকৰ মাকৰ নাম লিখিবা। বন্ধু-বান্ধৱীসকল, আৰু যদি তোমালোকৰ কিবা কিবি কোৱালিফিকেশ্যন থাকে বা এক্সট্ৰা যদি কিবা কিবি তোমালোকৰ কেটেগৰী থাকে, মানে তোমাৰ এক্সট্ৰা প্ৰতিভা যদি থাকে, তেতিয়াহ'লে তুমি ইয়াতে বহাই দিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে মেৰিট না আনমেৰিট সেইটো তোমালোকে ইয়াতে বহাই দিবা। আৰু তোমালোকৰ এনুৱেল ইনকাম, মানে বছৰেকীয়া তোমালোকৰ ইনকাম কিমান, সেইটো তোমালোকক ইয়াতে বহাই দিব লাগিব। ধৰা তুমি বা তোমালোকে যদি বছৰত 5 লাখ টকা ইনকাম কৰা, তেতিয়াহ'লে তোমালোকে 5 লাখ টকা বহাই দিবা। আৰু যদি 2 লাখ টকা ইনকাম কৰা, তেতিয়াহ'লে 2 লাখ টকা বহাই দিবা। তোমাৰ যি ইনকাম আছে, তুমি সেই অনুযায়ী তোমালোকৰ ইনকামটো বহাই দিবা। মানে এইটো ফেমিলি এনুৱেল ইনকাম বুলি কোৱা হয়। বন্ধু-বান্ধৱীসকল, এতিয়া আহা, আমি যেতিয়া এপ্লাই কৰিম, তেতিয়া ইয়াৰ লগত কি কি ডকুমেন্ট জড়িত বা গাঁঠি দিব লাগিব। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি ইয়াতে এপ্লাই কৰা, সেই সময়ত এই ফৰ্মখন ভালকৈ ফিল আপ কৰি তাতে আপলোড কৰি দিব লাগিব। লগতে আধাৰ কাৰ্ড লাগিব, ভোটাৰ আই কাৰ্ড লাগিব, বেংকৰ পাছবুক লাগিব আৰু ফৰ্মখন লাগিব। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে ফৰ্মত ফিল আপ কৰাৰ সময়ত তোমালোকৰ তাতে বেংক ডিটেইলছ বুলি কিবা এটা থাকিব। তাতে তোমালোকে বেংক ডিটেইলছৰ গোটেইখিনি তোমালোকে ফিল আপ কৰি দিবা। যেনেকুৱা একাউণ্ট নাম্বাৰ, কোন বেংকৰ একাউণ্ট হয়, ব্ৰাঞ্চটো, তাৰপিছত IFC কোড, এই সকলোবোৰ তোমালোকে আৰু এড্ৰেছ সহকাৰে তোমালোকে ইয়াতে বহাই দিবা। বন্ধু-বান্ধৱীসকল, তোমালোকে ফৰ্মখন ভাল কৰি চাই চিন্তি পঢ়ি শুনি তাৰপিছত ভালকৈ চহী কৰি তাৰপিছত আপলোড কৰি দিবা। বন্ধু-বান্ধৱীসকল, ইয়াৰ লগতে তোমালোকৰ গুৰুত্বপূৰ্ণ আৰু কেইটা ডকুমেন্টছ, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড, পান কাৰ্ড, বেংকৰ পাছবুক, এইবিলাকো তোমালোকে লগতে গাঁঠি দি তাৰপিছত আপলোড কৰি দিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে যেতিয়া এপ্লাই কৰিবা, সেই সময়ত যিটো তোমালোকৰ সন্মুখত ফৰ্মখন আহিব, সেই ফৰ্মখন ভালকৈ তোমালোকে চাই ল'বা আৰু টিক চিহ্ন বা তোমালোকৰ যি যি লিখিব লাগে, সেইখিনি তোমালোকে ভালকৈ লিখিবা। কাৰণ বন্ধু-বান্ধৱীসকল, ইয়াতে পুনৰাই তোমালোকৰ ভেৰিফিকেশ্যন বা সংশোধনী কৰাৰ কোনো চিষ্টেম নাথাকে। সেইকাৰণে বন্ধু-বান্ধৱীসকল, তোমালোকে ভালকৈ চাই চিন্তি তাৰপিছত এবাৰৰ ঠাইত দুবাৰ তোমালোকে চাই তাৰপিছতহে তোমালোকে ফাইনেল চাবমিটটো মাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি আবেদন কৰিব নোৱাৰা, তেতিয়াহ'লে আমাৰ কমেণ্টত মেছেজ কৰি দিবা বা এটা কমেণ্ট কৰি দিবা, আমি আবেদন কৰি দিম। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'খন কেনেকুৱা লাগিল, এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু চাকৰি বা বেলেগ বেলেগ আঁচনিৰ নতুন নতুন আপডেট পাবলৈ আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবা।